ৰাইজ আজি ক'ত গৈ আছোঁ গম পায়নে? আজি গৈ আছোঁ মই আমাৰ ওচৰতে থকা চৰাইদেউলৈ বুলি। আপোনালোকে জানেনে আমাৰ মথুৰাপুৰৰ পৰা চৰাইদেউলৈ কিমান কিলোমিটাৰ আছে? মাত্ৰ 3 কিলোমিটাৰ আছে ৰাইজ। নমস্কাৰ বন্ধুসকল, মই হিমাংশু আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমি লাহে লাহে টমটমত আহি চুকাফা গেট পাই গ'লোহি আৰু ৰাইজ। এইফালে সোমাই যাব লাগে আমাৰ মটৰ ফালৰ পৰা আহিলে, আৰু এইফালে চিধা চিধা গৈ থাকিলে আমি চৰাইদেউ মৈদামসমূহৰ গেটৰ ওচৰলৈ পাই যামগৈ। আৰু এতিয়া ইয়াৰ পাইহে দেখিছোঁ আজি টুৰিষ্ট ফুৰিবলৈ অহা মানুহ বহুত কম। এই গেটৰ সন্মুখত গোটেই পাৰ্কিংবিলাকে আজি খালী আছে। আৰু টুৰিষ্ট আহিলেও নাহিলেও মইনো কি কৰিম, মই পেচেঞ্জাৰ নমাই গাড়ী ছাইডত লগাই চিধা ফুচকাহে খালোঁ আৰু চানাও 10 টকা বনাই লৈছোঁ। যেতিয়ালৈকে বোলো পেচেঞ্জাৰবিলাক নাহে চানাকে খাই টাইম পাছ কৰি থাকিম আৰু নহ'লে কিনো কৰিব ৰাইজ, উপায়টো নাই। দুদিনীয়া জীৱন আৰু লাখটকীয়া সপোন, তাৰ বাহিৰে আমাৰনো কি। পেচেঞ্জাৰবিলাক ঘূৰি ফুৰি নহালৈকে মই চানাকে মাৰি আছোঁ হয়, কিন্তু পিছত গেছ হ'লেহে কথাটো বেয়া হ'ব। এইখন এখন গেট আৰু এই দোকানকেইখনৰ পাছফালে এখন গেট। আপোনালোকে আহিলে যোনফালে মন যায় সেইফালে যাব পাৰিব। আৰু আহিলে কিন্তু মোৰ নাম নল'ব দেই, মোক কোনো চিনিয়ে নাপায়। ধন্যবাদ।